নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচনৰ সম্প্ৰচাৰিত হৈ থকা অদম্য যাত্ৰা ধাৰাবাহিকখনৰ ক্ৰমবৰ্ধমান মুকলি হৈছে। আপোনালোকে যদি অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব, অনিয়া আজি মালিকৰ পুতেক আদিত্যক ঘৰত বিচাৰি নাপায়। আদিত্যক ঘূৰাই লৈ ফুৰিব আৰু অনিয়া আদিত্যক, আপুনি যদিহে মোক এড্ৰেছটো ভালকৈ দিব পাৰে, তেনেহ'লে মই আপোনাক ঘৰলৈ লৈ যাব পাৰিম বুলি আদিত্যৰ আগত ক'ব। আৰু তথাপিতো আদিত্যৰ নিচা নপতাত অনি বহুত চিন্তাত পৰিব আৰু অনিয়ে অৱশেষত ৰাস্তাৰ মানুহক সুধি আদিত্যৰ ঘৰ বিচাৰি উলিয়াব আৰু আদিত্যক ঘৰত শুৱাই থৈ আহিবলৈ ওলোৱাত আদিত্যই অনিৰ হাতখন থাপ মাৰি ধৰিব আৰু অনিক, শুনা, তুমি মোক এনেকৈ এৰি থৈ নাযাবা বুলি অনিৰ আগত ক'ব। আৰু তেতিয়া অনি আচৰিত হৈ পৰিব। এতিয়া বাৰু অনিয়ে আদিত্যক কি ক'ব দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত আদিত্যই ঘৰৰ পৰা সুৰঞ্জনালৈ ফোন মাৰি থাকিব আৰু সুৰঞ্জনাৰ লগৰজনীয়ে তোমাক আদিত্যই বহুত ভাল পায়, সেইবাবে এনেকৈ ফোন কৰি আছে, তই তাৰ ফোনটো ধৰছো বুলি সুৰঞ্জনাৰ আগত ক'ব। এতিয়া বাৰু সুৰঞ্জনে আদিত্যৰ ফোনটো ধৰিব নাই, দেখিবলৈ পাব অদম্য যাত্ৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে অদম্য যাত্ৰা ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ ধন্যবাদ।